আজি 8.2 গুড মর্নিং ক্লাস আজি 3 নম্বৰ কৰিম 8.2 8.2 আছিল 3 নম্বৰ 1 নম্বৰ 2 নম্বৰ কৰা হ'ল আজি 3 নম্বৰ অলপ এইফালে আহি যাস নেহা এইফালে 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 সব এইফালে ঘৰত অংকখিনি কৰিলি নাই ঘৰত কৰিছ নাই প্ৰেক্টিস কৰিবি দেই ঘৰত যিমান কৰিবি ইমান তোৰ অংক আহি যাব বুজাই দিছো ঘৰত ভাল ধৰণে কৰি থাকিবি মোৰ আজি গাটো ভাল লাগে জ্বৰ লাগিছে যে মাৰ্কাৰটো ক'ত আছিল সুস্মিতা ঘৰত কৰিছ না অংকখিনি সবে কৰিবি অংকখিনি ঘৰত কিতাপটো দেচোন ক্লাস 10 ম্যাথস ত্রিকোণমিতি 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 অনুশীলনী এইট পয়েন্ট টু অনুশীলন 8.2 হেডিং দাও অনুশীলন 8.2 ত্রিকোণমিতি তলত দিয়া বিলাকৰ মান উলিয়া তলত দিয়া বিলাকৰ মান উলিয়া মান উলিয়াবা তলত দিয়া বিলাকৰ মান উলিয়া 3 নম্বৰ cos 45 ডিগ্ৰী sec 30 ডিগ্ৰী প্লাস cosec 30 ডিগ্ৰী যত তোমালোকে যে পঢ়ি থাকা টেবুলটোত যে তাৰ আগফালে এই cos sin cos থিটা 30 ডিগ্ৰী কিমান সেই টেবুলটো বনাই থবি টেবুলটো বনাই কিনে যত পঢ়ি থাকো তাত লগাই থবি আৰু সদায় চাবি মনত থাকি যাব বুজি পালি নাই যত তোমালোকে বহি পঢ়ি থাকা যে সদায় আহি কিনে 5 মিনিট হলো চাবি তে মনত থাকি যাব sin 30 ডিগ্ৰী কিমান sin 45 ডিগ্ৰী কিমান হয় নাই একেদিনাখন কিন্তু মনত ৰখা উচিত নহয় যেতিয়ালৈকে মেট্ৰিক হ'ব তেতিয়ালৈকে সদায় একবাৰ চাবি যে তেনেকুৱা মোবাইলটো সদায় একবাৰ চাওঁ একবাৰ কি মোবাইলটো কেইবাৰ চাওঁ কোনো হিচাপ নাই তেনেকুৱা সদায় কৰি চাই থাকি নিজে আহি যাব এতিয়া কচোন এতিয়া আমি এই অংকটো যে তলত দিয়া বিলাকৰ মান উলিয়াব কৈছে ইয়াৰ মানখিনি বহাব লাগিব cos 45 ডিগ্ৰী কিমান আছে ক সমাধান লিখিম সমাধান cos 45 ডিগ্ৰী sec 30 ডিগ্ৰী cosec 30 ডিগ্ৰী এই হয় নাই ইজুকেল মানখিনি বহাম cos 45 ডিগ্ৰী কিমান আধা 1/√2 মানে কি আধা এইটো আধা হয় হ্যাঁ √2 সরি মই আধা শুনি পালো 1/√2 sec 30 ডিগ্ৰী কিমান প্লাস আহি গল
sec কবি 2/√3 এইটো প্লাস আছে নাই এইটো প্লাস চিন আছে নাই প্লাস তো cosec 30 ডিগ্ৰী কিমান হা এজন কচোন 2 আছে আৰু √3 কৈ আছে এইটো আছে নাই মানখিনি বহা ঠিকে আছে চা একবাৰ নহলে বুঢ়া নহব এই মানখিনি মুখস্থ কৰিম চবে এতিয়া চোৱা ওপৰটো আমি একো কৰিব নোৱাৰিম ওপৰটো যেনেকুৱা আছে তেনেকুৱা থৈ দিছো 1/√2 শুনিল দুইৰ তলত এটা 1 আছে নাই 1 আছে গতিকে √3 আৰু 1ৰ লসাগু ল'ব লাগিব √3 আৰু 1ৰ লসাগু কি হ'ব √3 হ'ব কি হ'ব √3 গতিকে আমি ইয়াত এটা ডিভাইডেড চিন টানি দিম এই চিনটো যে আছে নাই এইটো কিমান হ'ব √3 এইটো বুজি পালি নে ক সুস্মিতা √3 আৰু 1ৰ লসাগু এলচিএম √3 এই √3টোৱে এই √3টোক হৰণ কৰিব কেইবাৰ যাব হা এবাৰ যাব এই 1 টো এই 2 টো পূৰণ কৰিব কিমান পাম 2 পাম গতিকে ইয়াত 2 বহাই দিম এইটো প্লাস আছে নাই এইটো প্লাস আছে প্লাস এতিয়া এই 1 টোৱে এই √3 টোক হৰণ কৰিব কেইবাৰ যাব √3 বাৰ যাব আৰু সেই √3 টোৱে এই 2 টোক পূৰণ কৰিম তেনেহলে কি হ'ব 2 * √3 ইয়াৰ পৰা সবে বুজি পালি নাই 2 * √3 এতিয়া চাচোন আমি এই ডিভাইডেড চিনটোক আমি উঠাই দিলে এই চিনটো আমি কি বনাই দিম পূৰণ বনাই দিম এইটো ডিভাইডেড চিন হয় নাই ইয়াক আমি উঠাই দিম তেনে ইয়াক যদি উঠালে ইয়াক ই কি হৈ যাব পূৰণ চিন হৈ যাব ইয়াত লিখিম চা সমান সমান কিমান আছে ওপৰত 1/√2 কিমান আছে 1/√2 এই ডিভাইডেড চিনটোক আমি কি বনাই দিলো পূৰণ বনাই দিলো তো পূৰণ বনাই দিয়াৰ লগে লগে এই √3 টো ওপৰত গুচি যাব আৰু 2 + 2 * √3 তলত আহি যাব এইটো √3 হয় নাই আচ্ছা √3 টো ক'ত বহি যাব ওপৰত আৰু তলত কি আহি যাব 2 + 2 * √3 বুজি পালি নে ক হা পালি বুজি বুজি পালি ন এতিয়া চা আমি কি কৰিম এইটো পূৰণ কৰি দিম চা √3 এইটো পূৰণ কৰিলে কিমান হ'ব 2√2 হ'ব নাই আৰু এইটো পূৰণ কৰিলে কিমান হ'ব 2 * 2√2 + √3 এইটো বুজি পাইছেন কচোন নাই কোৱা এইটো বুজি পালি নাই এই √2 ইয়াৰ লগত এবাৰ পূৰণ হ'ল নাই √2 2 লগত পূৰণ হ'ল এতিয়া 2 * √2 এইটো প্লাস ইনটু প্লাস আহি গ'ল এই √2 টো 2 * √3 লগত পূৰণ হ'ল সেইকাৰণে এইটো 2 আছে এই √2 ইয়াত আহি গ'ল আৰু 2 * 3 এতিয়া আমি ইনটু কৰি দিম √3 2 * √2 প্লাস এইটো কিমান 2 ইয়াতো ৰুট আছে ইয়াতো ৰুট আছে ইয়াতো 2 ইয়াত 3 সেইকাৰণে 2 আৰু 3 কিমান হ'ব 6 হৈ যাব এনেকৈ এতিয়া বুজি পালি না নাই পোৱা হা বুজি পালি নহয় 6 হৈ যাব এতিয়া চাচোন ইয়াৰ পৰা আমি এটা কমন আনিম ইয়াৰ পৰা 2 কমন আহিব নাই হা 2 কমন আমি উলিয়াই দিলো তেনে থাকিল কিমান √2 ইয়াত কিমান থাকিল প্লাস √6 এইটো হয় নাই এতিয়া চাচোন ইয়াৰ লগত কিমান আছে √2 প্লাস √6 আছে নাই √2 প্লাস √6 ৰ লগত মই ইনটু কৰি দিলো √2 মাইনাস ইনটু কৰিলো এইটো প্লাস আছে নাই √6 ইনটু কৰি দিলো তলত কৰিলো ইনটু কৰিলো তেনেহলে ওপৰতো কৰিব লাগিব এইটোৱে এক জেগাত লিখিলে নহব ওপৰতো কৰিব লাগিব ক্লিয়াৰ ইয়াৰ পৰা হা ইয়াৰ পৰা লিখি লৈচোন বৰ্ডটো জেগা নহব এই চাইড লিখ এইটো ভাল নহয় ন
এই সাইডটো মোহাই দিছো ইজুকেল এই √3 টো 2 লগতো পূৰণ হ'ব এই √3 টো √2 লগত পূৰণ হ'ব আৰু এই √3 টো √6 লগত পূৰণ হ'ব নাই সবতে ৰুট লাগি আছে একো নাই ই কবজাত লাহে ঘুমাই যাব ইয়াৰ লগত ইউ এই তিনি গৈ পিনি ইয়াৰ লগতো ঘুমাই যাব পাৰি বুজিলে এতিয়া চাচোন কিমান হ'ব √3 আৰু √2 পূৰণ কৰিলে কিমান হ'ব √6 হ'ব নাই ইউ কবজাৰ ভিতৰত আছে ইউ কবজাৰ ভিতৰতে আছে নাই সেইকাৰণে 3 আৰু 2 আমি সহজভাৱে পূৰণ কৰিব পাৰিম √6 এইটো মাইনাছ আছে সেইকাৰণে মাইনাছ √3 এইপিনে √6 3 6 গুণ কিমান 18 18 √18 ক্লিয়াৰ ইয়াৰ পৰা এতিয়া চা এইটো যে ফৰ্মুলাত আহি গ'ল আহিছে নি এইটো ফৰ্মুলাত নাই হোৱা নেকি a + b a - b ইকুৱেল a² - b² এইটো ফৰ্মুলাত আছে নাই দুইটো একো নাই দুইটো য'ত আছে তেনেকুৱা লিখি দিম এইটো ফৰ্মুলাত ভাঙি দিম √2a হ'ল এইটো √2 কি হ'ল a √6 কি হ'ব b এইটো √6 কি হ'ব b গতিকে a আমি পালো কি √2 হোল স্কোয়ার এইটো হ'ব নাই মাইনাস b কিমান হ'ব √6 হোল স্কোয়ার ঠিকে আছে এতিয়া চাচোন কোনটো কোনটো কেনসেল যাব এই স্কোয়ারটো এই √2 লগত কেনসেল যাব এই স্কোয়ারটো এই √2 লগত কেনসেল যাব নাই হা যাব তেনেহলে আমি লিখিম কি ওপৰত যেটো আছে সেইটো লিখি দিছো √6 মাইনাস √18 এইটো 2 আছে 2 এইটো 2 থাকিল না 2 2 এইটো মাইনাস থাকিল না মাইনাস এইটো কিমান থাকিল 6 থাকিল এতিয়া আমি পূৰণ কৰিম চা √6 মাইনাস 18 2 দুগুণ কিমান 4 2 6 গুণ এইটোৱে পূৰণ কৰিলে গণ হৈছে এইটো ডাইৰেক্ট পূৰণ কৰিব নোৱাৰি আমি ডাইৰেক্ট ব্ৰেকেট আছে না ব্ৰেকেটৰ আগত কৰিম 6 ৰ পৰা 2 গলে কিমান হা -4 হ'ব না -4 নহ'ব এই স্যার √6 আছে √6 আছে নাই এই √2 আমি 2 9 গুণ 18 কৰি দিব পাৰিম নে ক পাৰিম নাই পাৰিম 2 4 গুণ 8 -8 কিমান পালো -8 এতিয়া চাবি √6 আছে মাইনাস আছে এইটো আমি √2 কেনেকুৱা লিখিব পাৰিম নাই আৰু 3 9 ৰ বৰ্গমূল 3 হ'ব নাই 9 ৰ বৰ্গমূল 3 9 ৰ বৰ্গমূল কিমান হ'ব 3 হ'ব নাই নহ'ব হ'ব 9 ৰ বৰ্গমূল 3 হ'ব আৰু কিমান আছে এইটো -8 আছে লিখি লৈছো ইয়াৰ পৰা এই সাইডটো লিখা হ'ল নাই এইটো মোহাই দিছো এই 3 নম্বৰ আৰু গড়বড়ি কৰিব দেই ক্যালকুলেশন অলপ ভালকে কৰিবি নহলে উত্তৰটো সেম টু সেম নিমিলিব এতিয়া চা এইফালে মাইনাস আছে নাই আগফালে মই আগফালে লিখি দিলো কি 3 * 2 এইপিন +6 +√6 আছে নাই +√6 লিখি দিলো তলত কি আছে -8 গতিকে আমি এনেকৈ লিখিব এই মাইনাসটোক আমি ইয়াত দি দিলো একো কথা নাই 3√2 +√6 ইয়াত -8 আছে নাই এই মাইনাস মাইনাস কেনসেল গ'ল এনসার এইটো আছে চাচোন হ্যাঁ এইটোৱে আছে এনসার এইটো ক্যালকুলেশন হলো 2 3 বাৰ ঘৰত চাই কৰিবি নহলে 3 নম্বৰটো ম্যাক্সিমাম ষ্টুডেন্টে ক্যালকুলেশনটো ভুল কৰি দিব আছে নাই এইটো মাইনাস এইপিনে প্লাস আছিলে +√6 আছিলে নাই তো ইয়াক আমি 5 লৈ লৈ গলো +√6 ইয়াত মাইনাস থকাৰ কাৰণে 5 লৈ গলো ক'ত আছে হা -√6 এনেকুৱাও কৰিব পাৰি -√6 -√6 এইটো হ'ব চা
একেটাই কথা আছে ইয়াৰ পৰা কি ললো কমন লৈ ললো চা ইয়াৰ পৰা মাইনাছ কমন ললো চা মাইনাছ কমন ললো এইপিনে চা মাইনাছ কমন ললো নাই তেনেহ'লে কিমান থাকিল 3√2 এইটো মাইনাছ হৈ যাব √6 ক্লিয়াৰ হা এইটো -8 এইটো কেনসেল এটা কিমান থাকিল এইটো আছে নে 3√2 মাইনাছ √6 ডিভাইডেড বাই এইটো আছে নে হা মাইনাছটো কমন লৈ ললো এইটো আছে অলপ ক্যালকুলেশন ভাল কৰি মোৰো এটা খেলি মেলি হৈ গৈছে দেই নহলে দিগদাৰ আছে পৰীক্ষা ইয়াৰ পৰা মাইনাছ কমন লৈ আনিলো চা নেহা এইফালে চা মাইনাছটো কমন লৈ আনিলো এইটো প্লাস আছে নাই এইটো মাইনাছ হৈ গ'ল এইটো মাইনাছ হৈ গ'ল নাই তেনেহলে লিখি দিলো যিটো থাকে এইটো মাইনাছ কেনসেল আ √3 ডিভাইডেড বাই 2 অঙ্কটো বেছি টান না অলপ ক্যালকুলেশন অলপ খেলি মেলি কৰি দিম 4 নম্বৰটো কি লিখা আছে চাৰি নম্বৰ চাৰি নম্বৰ দিয়া আছে sin 30 ডিগ্ৰী প্লাস tan 45 ডিগ্ৰী minus cosec 60 ডিগ্ৰী cosec 60 ডিগ্ৰী sec 30 ডিগ্ৰী sec 30 ডিগ্ৰী plus cos 60 ডিগ্ৰী cos 60 ডিগ্ৰী plus cot 45 ডিগ্ৰী হেডিং ডাউন 4 নম্বৰটো সবে হেডিং ডাউন হা হল না লিখা সবৰ লিখা হল নাই হল পরদিমর হল না দিকা বুটুকন কি লিখি আছা হা ইমান দেৰি প্ৰশ্ন লিখিবলৈ কচোন sin 30 ডিগ্ৰী কিমান হা সবে কয় একবাৰ মনত থাকিব সবে কয় 1/2 sin 30 ডিগ্ৰী ভ্যালু কিমান সবে কয় একবাৰ ওই sin 30 ডিগ্ৰী ভ্যালু হুদিলে কেলে কোৱা নাই কিমান 2-3 বাৰ কৈ থাক মনত থাকিব সেই কাৰণে মই হুদি আছো মই মুখস্থ কৰি লাভ আছিল মই যাম পৰীক্ষা দিবলৈ sin 30 ডিগ্ৰী কিমান 1/2 তাৰ পিছত প্লাস চিন আহিলে প্লাস দি দিম tan 45 ডিগ্ৰী কিমান only 1 tan 45 ডিগ্ৰী only 1 minus cosec 60 ডিগ্ৰী কিমান cosec কেলে কোৱা নাই বাৰে বাৰে ক'ব লাগে কিমান জোৰকে ক আৰু মধ্যে 2/√3 sec 30 ডিগ্ৰী কিমান হা সবে ক এনে কবি 2 আকৌ বাৰ ক sec 30 ডিগ্ৰী হয় নাই প্লাস cos 60 ডিগ্ৰী কিমান cos এজনে কৈছে যে বাকিবোৰ মুখত নামাত নাই cos 60 ডিগ্ৰী ক 1/2 আছে cos 60 ডিগ্ৰী 1/2 আকৌ বাৰ কয় যে cos 60 ডিগ্ৰী কিমান এনে কৈ থাকিলে মনত থাকি যাব দেই প্লাস cot 45 ডিগ্ৰী কিমান cot 45 ডিগ্ৰী 1 ঘৰত মুখস্থ কৰিছ নে ভ্যালু খিনি হ্যাঁ এতিয়া চোৱা ভ্যালু খিনি আমি শুদ্ধকে যদি শুন ইয়াৰ মান খিনি যদি আমি শুদ্ধকে বহুৱাই দিম তেতিয়া আমাৰ প্ৰবলেম নাই তেতিয়া ক্যালকুলেশন কৰিব লাগিব মান খিনি আমাৰ শুদ্ধকে বহুৱা হৈছে যদি উত্তৰ আমাৰ ওলাই যাব
ক্যালকুলেশন কৰিব লাগিব এতিয়া চাচোন এইটো ভগ্নাংশত আছে ইউ ভগ্নাংশত আছে 1 ভগ্নাংশতে আছে ক'ব গ'লে 1 ৰ তলত এটা 1 আছে নাই নাই 1 গতিকে 2 1 √3 1 ৰ তলত এটা 1 আছে চা 1 ৰ তলত এটা 2 আছে 2 ৰ তলত √3 আছে ঠিক তেনেকৈ 1 ৰ তলত এটা 1 থাকে নাই তো 2 1 আৰু √3 ৰ লসাগু কিমান হ'ব এইটো লসাগু 2 আৰু √3 পূৰণ কৰিব লাগিব 2 √3 এইটো হ'ব লসাগু বুজি পালি নাই তো চা এই দুইটোৱে এই 2 * √3 ডিভাইডেড কৰিলে কেইবাৰ যাব এইটো চা 2 * √3 যদি মই 2 ৰে হৰণ কৰি দিম এর হৰণ হয় নাই এইটো ক্যান্সেল হল নাই তে কেইবাৰ গল √3 বাৰ গল কেইবাৰ গল √3 বাৰ গল নাই তে সেই √3 টো কোনটো √3 এইটো √3 কাৰ লগত পূৰণ কৰিব লাগিব মাথাটো কিবা কিবা কি হৈ গৈছে তো গড়বড়ি হৈ গৈছে নেকি নে কিবা ভূত চুচুমাই গৈছে এই দুইটোৱে এইটোক ডিভাইডেড কৰি পিনে কেইবাৰ পালে √3 বাৰ পালে তেনেহলে এই √3 টো কাৰ লগত পূৰণ কৰিব লাগিব হা কাৰ লগত পূৰণ কৰিব লাগিব পাগলা আছে নেকি হা এই √3 টো কাৰ লগত পূৰণ হ'ব তেতিয়া আমি ইয়াত মানটো লিখিম ডিমাটো গড়বড়ি হৈ গল নেকি এইটো 1 টো আছে 1 লগত পূৰণ হ'ব নাই ইয়াৰ লগত পূৰণ কৰি ইয়াত মানটো বহুৱাই নাই এনে হাৱা 2 লগত পূৰণ হ'ব বুলি কৈ আছে কোনো ৰিভাইজ কৰা নাই ঘৰত কাৰ লগত পূৰণ হ'ব হা তো 1 আৰু √3 পূৰণ কৰিলে কি অনলি √3 হ'ব এইটো প্লাস আছে নাই প্লাস 1 ৰ তলত কি সংখ্যা আছে 1 সেই 1 টোৱে কাক হৰণ কৰিব 2 * √3 2 * √3 হৰণ কৰিলে কেইবাৰ যাব 2 * √3 এ যাব আৰু এই 2 * √3 এটো কাৰ লগত পূৰণ হ'ব কোনটো 1 এইটো 1 এইটো 1 এইটো 1 লগত পূৰণ হ'ব তেনে কিমান হ'ব 2 * √3 হ'ব বুজি পালি নাই এইটো মাইনাস আছে নাই মাইনাস এই √3 টো এয়া 2 * √3 ডিভাইডেড কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়া কেইবাৰ যাব √3 বাৰ যাব এনে হৰণ কৰি চাই ল'ব লাগে ওপৰত কিমান আছে √3 আছে নাই √3 ক্যান্সেল হল দুইবাৰ গল নাই এই দুইটোৱে কাৰ লগত পূৰণ হ'ব কোনটো 2 এইটো 2 লগত 2 দুগুণ কিমান 4 ইয়াৰ পৰা ক্লিয়াৰ হ'ব ক্যালকুলেশন বুজিলে ঠিক তেনেকুৱা √3 2 আৰু তলত কি আছে 1 হিয়তৰ লসাগু কিমান হ'ব হা হা 2 * √3 হ'ব কিমান হ'ব 2 √3 বা 2 * √3 একে কথা হয় নাই কথা আকৌ কোনে ইনটু বাৰে বাৰে কৈ থাকিব সময় আছে নিমানটো ক'ব ডাইৰেক্ট 2 √3 না কি কয় এটা চাচোন এটা ইয়াক কোনে এটা চা ইয়াৰ মান বহাব হলে আমি কি কৰিব লাগিব এই √3 টো আছে নাই এই 2 √3 ডিভাইডেড কৰিব লাগিব তো √3 টো 2 √3 ডিভাইডেড কৰিলে কেইবাৰ যাব দুবাৰ যাব সেই দুইটোৱে এই দুইটোৰ লগত পূৰণ হ'ব 2 দ্বিগুণ কিমান 4 প্লাস প্লাস 2 এ ইয়াক হৰণ কৰিলে কেইবাৰ গল 2 ক্যান্সেল হৈ গল √3 বাৰ গল তো সেই √3 টো একৰ লগত পূৰণ হ'লে কিমান হ'ব √3 প্লাস আছে নাই ইয়াত কি আছে 1 আছে নাই 1 এ ইয়াক হৰণ কৰিলে 2 * √3 হ'ব তো 2 * √3 1 ক পূৰণ কৰিলে কিমান হ'ল 2 √3 বুজি পালি নাই ক এইটো এটা ভগ্নাংশত আছে এইটো এটা ভগ্নাংশত আছে নাই না নাই আছে ভগ্নাংশত গতিকে আমি ইয়াক ডাইৰেক্ট ক্যান্সেল কৰিব পাৰিম এইটো হৰ ডাইৰেক্ট ক্যান্সেল যাব নাই হা ডাইৰেক্ট ক্যান্সেল কৰি দিছো বেছি দীঘলীয়া নকৰি হলে ক্যান্সেল হল তেটো ওপৰত কি থাকিল ইজুকেল √3 কি থাকিল √3 প্লাস 2 * √3 মাইনাস কি আহিল 4 তলত কি থাকিল 4 প্লাস
√3 প্লাছ 2 ইনটু কিমান √3 এইটো হয় নাই চাচোন কিবা খেলি মেলি আছে নেকি চা এতিয়া আমি ইয়াক কি কৰিব লাগে চা এইপিনে চোৱা ইয়াক কি কেলকুলেশ্যন কৰিব পাৰিম চা ইয়াক কি আৰু কৰিব পাৰিম না উত্তৰ মানত কি আছে এইপিনে চা √3 এইপিনে শুনি ল ইয়াত √3 কেইটা আছে ইয়াত কেইটা আছে এটা আছে 2√3 লিখা আছে নাই ইয়াত 2√3 লিখা আছে নাই তো আগত 2 থাকিলে মানে 2টা √3 তো ইয়াৰ আগত কি লিখা আছে একোৱে লিখা নাই কিন্তু এটা আছে সংখ্যা 1 টা থাকে নাই তো একটা √3 তো 2টা √3 একটা √3 আৰু 2টা √3 যদি মই লগ লগাই দিই তেতিয়া কেইটা √3 হ'ব নেহা কেইটা √3 হ'ব আরে 2টা 3টা হ'ব নাই একটা √3 আছে আৰু যদি মই 2টা তোক দিলো তেতিয়া তোমাৰ হাতত কেইটা √3 থাকিব 3টা থাকিব সেইকাৰণে 3 √3 কিমান হ'ব 3 √3 হ'ব নাই 3 √3 হ'ব এই -4 আছে নাই -4 ঠিক তেনেকুৱা ইয়াত √3 কেইটা আছে ইয়াত √3 কেইটা আছে ইয়াত √3 কেইটা আছে ইয়াত কেইটা আছে 2টা গতিকে এটা আৰু 2টা √3 প্লাস কৰিলে কেইটা হ'ব 3টা ইয়াত 4 আছে আগফালে 4 হয় নাই আগফালে কিমান আছে 4 প্লাস 3 √3 এইটো আছে ক'ত ডাবল আছে এই ডাবল দি দিবি ন হ'ল এতিয়া উত্তৰ মান এইটো আছে নাই এনসাৰটো চাচোন কি আছে কৈ 43 ক'ৰ পৰা আহিছে মানখিনি বৰ ভুল হৈছে নেকি ক'ৰবাত ক'ত মান বৰ ভুল হৈছে নেকি চেকচোন এইপিনে চোৱাচোন অংকটো ইয়াৰ পৰা ঠিকে গৈ আছে এতিয়া আমি কি কৰিম এইপিনে চাচোন 3 √3 -4 আছে নাই 3 √3 -4 আছে নাই একো কোৱা নাই আছে নাই বুলি একো কোৱা নাই মানে ধ্যানে দিয়া নাই অংকটো নে নিজৰ মাজতে কথা পাতি আছ হে নিজৰ মাজতে তহঁতি ব্যস্ত থাক পাছত মই গুচি যোৱাৰ পাছত বুজি পাবি অংকটো এইটো চা প্লাছ আছে নাই প্লাছ 3 √3 এইকাৰণে প্লাছ 3 √3 আগত দিলো +4 দি দিলো ঠিক আছে এতিয়া চাচোন a² - b² ফৰ্মত ইয়াক আনিব লাগে a² - b² তেনে এইটো ফৰ্মত আনিব হলে আমি কি কৰিম ইয়াৰ লগত আমি ইনটু কৰি দিম কি ইনটু কৰিম 3 নেহা নিজে নিজে কথা পাতি থাক -4 মই বুজাই থকা সময়ত নিজে নিজে কথা পাতি থাক সব পাৰি যাবি তহঁতি এই চা পূৰণ আহিলে কি আহিলে 3 √3 -4 এইটো কৰিলে এইটো বুজি পালি নে বুজি পালি নি ক 3 √3 +4 আছে নাই তো ইয়াৰ লগত আমি কি পূৰণ কৰিলো 3 √3 -4 পূৰণ কৰি দিলো তো তলত পূৰণ কৰিলো কি 3 √3 -4 ঠিক তেনে ওপৰতো কৰিব লাগিব 3 √3 -4 আগতীয়াকে ভুলতো ইয়াত ইনটু কৰি নিদিবি কিছুমান ষ্টুডেন্ট মই দেখিছো মই কৰাৰ পাছত এই আগতে ইয়াত তলত নিলিখি আগতে ইয়াত লিখি দিয়ে ইয়াত লিখি দিলে সব গ'ল 0 হৈ যাবি অংকৰ ভুল হৈ যাব আগতে আমি কাৰ বেচিছ লৈ কিনে লিখিব লাগিব এইটো চাই মেলি ইয়াত প্লাস থাকিলে ইয়াত মাইনাস দিব লাগিব বুজি পালি নাই সংখ্যাবিলাক সেম এইটো চাই কেতিয়াও লিখি নিদিবি সব গড়বড় হৈ যাব এইটো চাইটো লিখা হল লিখি ল
লিখা হল নহয় এইটো এই সাইডটো মোহাই দিছো দেই এতিয়া চোৱা এইটো a প্লাছ b a মাইনাছ b ফৰ্মুলাটো আছে নাই এইটো ফৰ্মুলা মই লিখাইছিলো নহয় মনত আছে নাই a প্লাছ b a মাইনাছ b ইকুৱেল কিমান a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এইটো ফৰ্মত লিখিব লাগিব তলত কি আহিলে এইটো a আহিলে 3√3 কি হল a হোল স্কোৱাৰ হ'ব নাই মাইনাছ 4 হোল স্কোৱাৰ এইটো ফৰ্মত আৰু ওপৰটো কি আছে চাচোন 3√3 মাইনাছ 4 হোল 3√3 মাইনাছ 4 হোল সেম আছে নাই দুটাই সংখ্যা সেম ইয়াক যদি আমি a ধৰিম ইয়াক যদি আমি a ধৰিম a দুটা পূৰণ কৰিলে কি হয় a স্কোৱাৰ হয় ঠিক তেনেকৈ এই সংখ্যাটো আৰু এই সংখ্যাটো পূৰণ কৰিলে কি হ'ব স্কোৱাৰ হৈ যাব হোল স্কোৱাৰ হৈ যাব নাই পোৱা বুজি 3√3 মাইনাছ 4 হোল স্কোৱাৰ হ'ব নেকি হ'ব নাই হোল স্কোৱাৰ এইটো ওপৰটো আমি ফৰ্মুলাত ভাঙি দিম a মাইনাছ b হোল স্কোৱাৰ মনত আছে নাই a মাইনাছ b হোল স্কোৱাৰ কাৰ কাৰ মনত আছে ক সবে ক a স্কোৱাৰ মাইনাছ 2ab সবে ক একবাৰ মনত আছে ফৰ্মুলাটো বঢ়িয়া এতিয়া চা আমি এইটো ফৰ্মত ভাঙি দিম হয় নাই এইটো a স্কোৱাৰ চা এইটো ভাঙিব লাগিব a মাইনাছ 4 a এইটো a ধৰিম এইটো b ধৰিম হোল স্কোৱাৰ আছে নাই গতিকে 3√3 কি হয় a হ'ব নাই হোল স্কোৱাৰ এইটো ফৰ্মুলাত মাইনাছ আছে মাইনাছ এইটো ফৰ্মুলাত 2 আছে বুলি 2 এইটো নেহা বুজি পাইছ নাই এইটো হল a এর ভ্যালু কি বহিব 3√3 ক্লিয়াৰ হা তা b এর ভ্যালু কিমান আছে 4 আছে নাই 4 এর b এর ভ্যালু 4 তার কি আছে প্লাস b এর ভ্যালু কিমান 4 হোল স্কোয়ার ক্লিয়ার এতিয়া চা ইয়াত স্কোয়ার আছে নাই এইটো 3 এর উপৰত আছে নাই আৰু এই √3 এর উপৰতো কি আছে স্কোয়ার আছে নাই গতিকে 3 দুটা পূৰণ কৰিলে কিমান পাম 9 আৰু √3 দুটা পূৰণ কৰিলে অনলি 3 পাম কিমান পাম 3 এইটো মাইনাস আছে নাই 4 দুটা পূৰণ কৰিলে 16 ঠিক আছে মাইনাস 16 হ'ব কত প্লাস হয় এইটো বেকেৰে দিয়া আছে নাই হয় নাই এতিয়া চাচোন 2 আছে স্কোয়ার আছে ইয়াত 3 গতিকে 9 হ'ব নাই 3 দুটা পূৰণ কৰিলে √3 দুটা পূৰণ কৰিলে অনলি 3 হ'ব নাই মাইনাস 2 3 গুণ 6 6 4 গুণ 2 3 আৰু 4 এই তিনটা সংখ্যা পূৰণ কৰিব পাৰিম 2 3 গুণ 6 6 4 গুণ 24 কি হ'ব √3 24√3 ঠিক আছে প্লাস 4 4 গুণ কিমান 16 তলত কিমান থাকিল 9 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 27 মাইনাস কিমান 16 এতিয়া এই সাইডটো লিখা হল নহয় এই সাইডটো লিখিম এতিয়া চা 9 3 গুণ কিমান 27 মাইনাস 24 কি থাকিল √3 √3 টা হয় নাই প্লাস কিমান থাকিল 16 এতিয়া চা 27 ৰ পৰা 16 গলে কিমান হা 11 7 পৰা 6 গলে 1 2 से 1 গলে 1 ডাঙৰ একে প্লাস প্লাস চিন হয় নাই এতিয়া চাচোন 27 আৰু 16 যোগ কৰিলে কিমান হ'ব 43 হ'ব 7 6 13 2 1 3 3 1 4 43 minus 24 √3 তলত 11 এইটো আছে এনসার আছে এনসার ওলাই গল এই ক্যালকুলেশন চাবি তহঁতক বহুত দিমাগ খাই দিব হয় নাই ক্যালকুলেশন সাবধান 2 3 বাৰ ঘৰত প্ৰেক্টিস কৰি থাকিবি ক্যালকুলেশন নিজে নিজে আহি যাব দেই এই 5টা ক্যালকুলেশন কৰাই দিম এক্সাম পাতিম হা ফটাফট লিখ কালি মোক কষ্ট লাগিব মানখিনি
আর নেক্সট দিনাখন এক্সাম পাতিম 5 নম্বৰ ন এইটো হৈ গ'ল ক্লিয়াৰ কেলে লিখিছ হাতত 5 নম্বৰত কচোন কি লিখা আছে এ বুটুকন পঢ়াত ধ্যান দে রে বুটুকন হ্যাঁ নিজে নিজে কথা পাতি থাক কার কার হাতত লিখি থাক তই হ্যাঁ ক 5 নম্বৰ কচোন এ মাইকটো অফ হৈ গ'ল হা ওই মার্কারটো কত থলো মই আচ্ছা মার্কারটো আন দে 5 নম্বৰ ক কি আছে হেডিং ডাল কে নম্বৰ কৰিম এইটো 5 নম্বৰ 5 নম্বৰ इसके दे रे दिनो 5 cos स्क्वायर 60 डिग्री আছে না সা 4 into sec square 30 degree minus 10 square 45 degree আছে নাই হ্যাঁ sin square 30 degree plus cos square ওই ফ্যান টু অফ কর cos square 30 degree ফ্যান টু অফ করছুন cos square কিমান 30 ডিগ্রি আছে নাই এটা মানখিনি কবি ফল না লিখা হেডিং ডাল 5 ন একদম ভুল নাই তো আর মানখিনি তো শুদ্ধ শুদ্ধ কবি জোর জোরকে কবি মনত থাকিব দেই মই লিখি দিলে কোনো মতলব নাই ন এই যে সা এই 5 টু cos square লগত কি হৈ আছে পূরণ হৈ আছে কি হৈ আছে পূরণ হৈ আছে গতিকে 5 টু 5 ভাগে লিখি দিব লাগিব একো প্রবলেম নাই দেই এটা cos square আছে cos square 60 ডিগ্রি cos square তো cos 60 ডিগ্রি মান কিমান 1/2 হ্যাঁ 1/2 সবে ক 1/2 আর একবার 1/2 cos 60 ডিগ্রি ইনটু 1/2 হইছে নাই এটো স্কয়ার থকা কারণে হোল স্কয়ার বুঝি পালি নাই এটো প্লাস আহি গল প্লাস দি দিলু এটা 4 আছে 4 টু ইয়ার লগত কি হৈ আছে ইনটু হৈ আছে নাই sec লগত কি হৈ আছে ইনটু এটা sec স্কয়ার 30 ডিগ্রি তো sec 30 ডিগ্রি কিমান 2/3 হ্যাঁ 2/3 তুই কোয়া নাই গেলে 2/3 sec 30 ডিগ্রি কিমান 2/3 2 ডিভাইডেড বাই √3 ইয়াত স্কয়ার থকা কারণে স্কয়ার ক্লিয়ার হ্যাঁ এটো মাইনাস আছে নাই মাইনাস এটা 10 স্কয়ার 45 ডিগ্রি তো 10 45 ডিগ্রি কিমান হ'ব 1 স্কয়ার থকা কারণে স্কয়ার ঠিক আছে এটা তলত আহিলে কি sin স্কয়ার 30 ডিগ্রি কি আহিলে sin স্কয়ার 30 ডিগ্রি sin 30 ডিগ্রি মান কিমান 1/2 সবে ক 1/2 sin 30 ডিগ্রি 1/2 ইয়াত কিবা স্কয়ার আছে নি আছে আছে নাই আছে আছে এখানে স্কয়ার প্লাস cos স্কয়ার 30 ডিগ্রি কিমান 3/2 cos স্কয়ার 30 ডিগ্রি মানে cos 30 ডিগ্রি মান কিমান √3 ডিভাইডেড বাই 2 স্কয়ার আছে স্কয়ার হোল স্কয়ার এতিয়া আমি কি কৰিম সা ক্যালকুলেশন কৰিম সা 5 আছে নাই 5 হইব ইনটু আছে না ইনটু 1 দুটা পূরণ কৰিলে 1 2 দুটা পূরণ কৰিলে 2 এটো বুজি পালি নাই 2 দুটা পূরণ কৰিলে 4 2 লিখি দিলো বুজি পালি নাই হ্যাঁ এটো প্লাস আছে না প্লাস এটো 4 আছে 4 ইনটু হয় নাই স্কয়ার ইয়াতো স্কয়ার আছে ইয়াতো স্কয়ার আছে এটাকে 2 দুটা পূরণ কৰিলে 4 √3 দুটা পূরণ কৰিলে 3 ঠিক আছে মাইনাস 1 দুটা পূরণ কৰিলে 1 ঠিক আছে না এটা চাচোন ইয়াতো আছে স্কয়ার একে আছে হয় নাই 2 স্কয়ার 1 স্কয়ার ইজ ইকুয়াল 1 2 স্কয়ার ইজ ইকুয়াল 4 প্লাস √3 স্কয়ার ইজ ইকুয়াল 3 2 স্কয়ার ইজ ইকুয়াল 4 ঠিক আছে ইয়ার পর কার তো গড়বড়ি নাই
প্ৰথম আমি কি কৰিব লাগিব পূৰণখিনি আগত কৰিব লাগিব পাছত যোগ বিয়োগ কৰিম প্ৰথমে কি কৰিব লাগিব পূৰণ তাৰ পাছত কি কৰিব লাগিব যোগ বিয়োগ আগত পূৰণখিনি কৰি লম দেই ইয়াত লিখিছো এতিয়া চাচোন 5 ৰিয়ালত পূৰণ কৰিলে কিমান হ'ব 5 1 5 5 ডিভাইডেড বাই 4 পালো কিমান পালো 5 ডিভাইডেড বাই 4 এইটো প্লাস আছে প্লাসটো প্লাস ভাগি দিলে এতিয়া একো প্লাস কৰা নাই দেই এতিয়া 4 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 16 ডিভাইডেড বাই কিমান 3 এইটো -1 হ'ব -1 ঠিক তেনেকুৱা এইটো 4 আৰু 4 লখাগু 4 হ'ব হ'ব নাই 4 হ'ব নাই এই 4টো এই 4টো হৰণ কৰিলে এবাৰ যাব নাই ওপৰত কিমান থাকিল 1 প্লাস আছে নে প্লাস এই 4টোৱে এই তলৰ 4টো হৰণ কৰিলে এবাৰ গল 1 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 3 ঠিক আছে এতিয়া লখাগু 4 আৰু 3 লখাগু কিমান আৰু 1 1ৰ তলত এটা 1 আছে নে 4 আছে 3 আছে ইয়াৰ তলত এটা 1 আছে নে গতিকে 4 3 আৰু 1ৰ লখাগু কিমান কিমান উলিয়াচোন সবে ये লখাগু 3টা উলাবলা কিমান হ'ব 2 2 গুণ কিমান 4 2 বহাব 2 2 গুণ 4 3 1 কিমান হ'ব আৰু নাই সব মৌলিক সংখ্যাই পালো নাই 2 2 গুণ 4 4 3 গুণ 12 কিমান পালো কিমান 12 হ'ব লখাগু কিমান হ'ব 12 এতিয়া চাচোন 4 এ 12 হৰণ কৰিলে কেইবাৰ যাব 3 বাৰ যাব নে 3 টোৱে কাৰ লগত পূৰণ কৰিব লাগিব 5ৰ লগত 3 5 গুণ 15 প্লাস 3 এ 12 হৰণ কৰিলে কেইবাৰ যাব হা 4 বাৰ যাব এই 4 টোৱে কাক পূৰণ কৰিব লাগিব 16 পূৰণ কৰিব লাগিব 16ৰ 4 পূৰণ কৰিলে কিমান হ'ব 4 6 গুণ 24 উপলা 2 4 গুণ 4 4 2 কিমান হ'ল 64 এটো মাইনাস আছে নে তলত 1 আছে 1 এ 12 ডিভাইডেড কৰিলে কেইবাৰ যাব 12 বাৰ যাব সেই 12 টো গৈ পিনে 1 ৰ লগত পূৰণ হ'ব তো 12 গুণ 12 ঠিক আছে তলত কি আহিলে 4 3 1 কিমান 4 হ'ল না এতিয়া চা এই অংকটো কৰা সময়ত এটো ডাইৰেক্ট বি এটা যোগ বি কৰিব পাৰিম নাই আগতে এইটো লিখিছা 15 লিখি দিলু প্লাস 64 লিখি দিলু -12 তলত কি আছে 12 এতিয়া এই ডিভাইডেড চিনটো উঠাই কিনে আমি পূৰণ লিখি দিলু পূৰণ লিখি দিলে এই 4 টো কত যাব উপৰ ফালে গুচি যাব এই 4 টো 1 এ থাকিল হয় নে 1 থাকিল নে এইটো 1 এ হ'ব তো তলত এইটো নিলিখিলো হয় এইটো তলত 1 থাকি গল ডাইৰেক্ট আমি 1 পাই গল হয় নে এতিয়া চাচোন ইয়াক যদি ইজুকেল মই ফালে দিলু চা এই যোগ কৰচোন কিমান হ'ব 15 और 64 যোগ कर 79 5 से 4 है 9 হল নাই 5 से 4 है 9 6 1 के 7 কিমান হল 79 ইপিনে মাইনাস কিমান 12 তলত কিমান আছে 12 আছে নাই এতিয়া ইয়াৰ লগত বিয়োগ কৰিলে কিমান হ'ব 9 से 2 গলে 7 7 से 1 গলে 67 তলত কিমান 12 এইটো আছে না স্যার ইয়াত ইজুকেল ইয়াত এইখিনি লিখি দিছো দেই দেখিব নোৱাৰি ঠিকে আছে 67 ডিভাইডেড বাই 12 এইটো হ'ব आंसर দেখিলি ইয়াত পৰা ইয়াত গল তাৰপৰ ইয়াত লৈ গল এইটোৱে অলপ বুজোৱা আছে ক্যালকুলেশন বাকি সব ক্যালকুলেশন টান আছে এখানে ক্যালকুলেশনবোৰ ঘৰত ভালকে চাই কৰিবি নহলে সব গড়বড়ি লাগি যাব ক্যালকুলেশন ভুল হলে গল আৰু মানখিনি মুখস্থ কৰিলো ইমান কষ্ট লাষ্টত গৈ ক্যালকুলেশনত গৈ লটকি দিলো হয় নাই কি হ'ব ইমান কষ্টৰ ফল কত যাব পানীত গুচি যাব সেইকাৰণে কষ্টৰ ফল পানীত যাব নিদু আমি লিখি লম হেডিং ডাল এতিয়া কেই নম্বৰ 5 নম্বৰ পাইছো ন এতিয়া এই মানখিনি এটো হল নাই সব বাকি দুটা কালি গইকিন হোমৱৰ্ক দিছো বাকি অংক দুটা কেই নম্বৰ থাকিল 6 নম্বৰ 7 নম্বৰ দুটা ঘৰত কৰিবি নোৱাইলো টেনশন নাই মই কৰি দিম কিন্তু তই নিজৰ ফালৰ পৰা চেষ্টা কৰি আহিবি দেই হোমৱৰ্ক আৰু এতিয়া কি কৰিম অলপ দেৰি কাৰণে মুখস্থ কৰ মানখিনি
আৰু খালি মোক মানখিনি লাগিব প্ৰতিটো অনুপাতৰ হয় নাই যিমান আছে অনুপাতখিনি মান লাগিব দেই 45 ডিগ্ৰী কিমান sin 30 ডিগ্ৰী কিমান sin 60 ডিগ্ৰী কিমান sin 90 ডিগ্ৰী কিমান তেনেকৈ cos আহিব একটা মান লাগিব মুখস্থ কৰিব হ'ব ঠিক আছে